আজি ৰাতিপুৱা আলফুল শুই উঠাৰ পৰা ভিডিঅ' আৰম্ভ কৰিলোঁ। এয়া দেখিছে নহয়, আলফুল বিচনাতে তাই উঠি পিনি অলপ সময় বাৰু বিচনাতে খেলি থাকে। সেইটো কাৰণে ভালেই, মানে কেতিয়াবা খুব সোনকালে উঠে যে অকণমান খেলি থাকিলে মই এনেই মানে সাৰ পাই অলপ দেৰি শুই থাকিব পাৰোঁ আৰু পটককৈ মানে সাৰ পালেও উঠি আহিব দেখোন মনেই নাযায় বিচনাৰ পৰা। তাৰপিছত এয়া দেখিছে নহয়, তাই ধুনীয়াকৈ অকণমান খেলিলে মেলিলে। তাৰপিছত এতিয়া আকৌ ওলাই আহিবলৈ বুলি আমনি কৰি আছে। আকৌ দেউতাককো এইফালে দেখি তাই মানে একদম দেউতাকৰ ওচৰলৈ যাবলৈ লাগে বাহিৰলৈ। মানে তাই ইফালেও চাই আছে ইফালেও চাই আছে, মানে কোনে মোক নিব এনেকৈ বুলি ভাবি আছে। তাৰপিছত আৰু মই বোলো অকণমান উলিয়াই লৈ যাওঁ। তাৰপিছত ওলাই আহিয়ে দেখিছে নহয়, তাই এয়া কাম আৰম্ভ হ'লেই নহয়, একদম গাড়ী চলাবলৈ লাগি গ'লে চকীখনত। এয়া দেখিছেই নহয়, পৰিবা ধৰি লোৱা, স্পীড যাবগৈ। আৰু বোলে গাড়ী চলাইছে দেই আমাৰ, উঠি লোৱা ধুনীয়াকৈ। এইফালে উঠা, ইয়াত উঠা আকৌ, উঠা গাড়ীত উঠা। কেনেকৈ নাকটো গুচাইছে চোৱা। মুখখন কি আকৌ, আহা বেলেগ ভাল পাইছে আৰু এনেকৈ চকীখন ঠেলি ঠেলি যাবলৈ। ৰ'বা এনেকৈ কৈ দিছোঁ, ঘূৰাই দিছোঁ ৰ'বা, সেয়াত লাগি গৈছে আকৌ। এনেকৈ লাগি ধৰিছে আকৌ চকীখন। তুমি এনেকৈ ঘূৰাই লোৱা। বেকাকৈ নিছা আকৌ, সেইফালে ধৰি লোৱা। বেলেগ গাড়ী আৰু দেই, বেলেগ গাড়ী আকৌ দেই। ৱা কাক দম দিছা আলফুল, কাক দম দিছা? কি হ'ল মানে? কেনেকৈ মানে যেনে তেনে হ'লেও উঠি আহিব মানে। উঠিলা আকৌ, খোজত থৰক বৰক, ইফালে আকৌ উৎপাত বেছি। এয়া তাৰপিছত গুৰুৰ লগত অলপমান আলফুলে খেলিলে। তাৰপৰা মোৰ কামত লাগিবলৈ ল'লোঁ। এয়া কেক এটা আছিলে, কেকটো মই কেক বেটাৰখিনি ৰেডি কৰি আছোঁ। এয়া দেখিছেই নহয়, গোটেইখিনি বনোৱা কৰা ভিডিঅ' দেখাবলৈ নহ'লে। আজিকালি মানে আলফুলৰ লগতে ব্যস্ত থাকোঁ যিহেতু, মানে ভিডিঅ' খুব ভালকৈ মানে কৰিব নোৱাৰোৱেই। আৰু আগতে মানে অলপ দিনলৈকে আলফুলৰ ইমান উৎপাত নাছিলেই, মানে ধুনীয়াকৈ ডেইলি ব্লগ দিব পাৰিছিলোঁ। আজিকালি মানে দিবই নোৱাৰোঁ দেখোন। ভিডিঅ'খিনি বনাব পাৰোঁ, কিন্তু এডিটিং কৰিবই নোৱাৰোঁ দেখোন। তাই ইমান আমনি কৰি থাকে, আৰু মোবাইলটো চালেই মানে তাইকহে চাব লাগে। মানে অলপ ডাঙৰ হৈ আহিছে যে, মোবাইলটোত যি দেখে যে, মানে সেইকাৰণে তাই চাবলৈ বিচাৰে। সেইটো কাৰণে মানে আজিকালি তাইৰ সন্মুখত মানে আমি মোবাইল বেছি নোচোৱাই হৈছোঁ। মানে সেইকাৰণে ভিডিঅ' দিয়াটোও কম হৈছে। তথাপিতো মাজে মাজে দি আছোঁ বাৰু। আৰু এতিয়া মই এয়া কেকটো ধুনীয়াকৈ ডিজাইনটো কৰি আছোঁ। এয়া দেখিছে নহয়, কেকটো মানে ডিজাইনটো বেলেগ এটাহে দিব কৈছিলে দেই, কিন্তু মই সেয়া দেৰিকৈহে গম পালোঁ। কেকটো যিহেতু আগতেই বনালোঁ মই, তথাপিতো এয়া ধুনীয়াকৈ মই ফুল চুল দি কেনে ডিজাইনটো এয়া কৰিলোঁ। আৰু কেকটোত মানে দিয়া ফুলৰ কালাৰখিনি কেনেকুৱা লাগিছে কমেণ্ট কৰিবচোন। সদায় মানে ৰঙা, গুলপীয়া, হালধীয়া এইবোৰ ফুল দি থাকিলেও ভাল নালাগে। আজি অকণমান বোলো বেলেগ ধৰণৰ ফুল অলপমান বনাওঁ, বেলেগ কালাৰ দি কেনে। এয়া দেখিছে নহয়, কেকটো সম্পূৰ্ণ হ'ল। কেনেকুৱা লাগিছে বাৰু কেকটো কমেণ্ট কৰি জনাবচোন। মোৰ বাৰু ভালেই লাগিছে। আগতে এইটো ডিজাইনৰ মই কেক বনাইছিলোঁ বাৰু। দাদা ল'লে তুমি পানী খাইছা নি? আলফুল ৱাটাৰ বটল নি? সেইটো ৱাটাৰ বটল নি? সেইটো কটি যদি বৰ ধুনীয়াকৈ বহি আছা যে আজি, বৰ ধুনীয়াকৈ বহি আছা যে আজি, আলফুলু। দাদাক ওচৰত বৰ ধুনীয়াকৈ বহি আছা যে আজি। বতৰ ঠাণ্ডা, ভাল লাগিছে হয় নাই?
ওটা ঠাণ্ডা ভাল লাগিছে আজি থাকি আৰু পিছবেলা এয়া ডিউটিৰ পৰা আহোঁতে ঢেকীয়া শাক লৈ আহিছিলে। ঢেকীয়া শাক বাৰু আমাৰ কিনি খোৱা নহয় দেই, প্ৰায় বুটলিয়ে লৈ আহে। তাৰপিছত আকৌ আলফুলৰ আজি জ্বৰ উঠিছে পিছবেলাৰ পৰা। তাৰপিছত কালি মানে মোৰো জ্বৰ হৈছিলে যে, সেইটো কাৰণে আজি তাইৰো হ'ল নেকি। তাৰপিছত মই ছাৰক দেখাই আহিলোঁগৈ, দৰৱ লিখি দিলে। তাৰপিছত আনিবলৈ বুলি এতিয়া যাবলৈ কৈছোঁ। তাৰপিছত এয়া আলফুললৈ মানে দৰৱ চৰৱ লৈ আহিলে আৰু এইফালে আকৌ ড্ৰাই ফ্ৰুটছ লৈ আহিছে। আলফুল জন্ম হোৱাৰ পৰা মাজে মাজে ড্ৰাই ফ্ৰুটছ খাই থাকোঁ মই। তাৰপিছত এইফালে আকৌ কাচকল দাইলত দিবলৈ গুচাইছিলে, গুডুৱে আকৌ দাইলত দিব নিদিলে। সি আকৌ কাচকল ফ্ৰাই কৰি খাই ভাল পায়, সেইকাৰণে ফ্ৰাই কৰি খাবলৈ বুলি এনেকৈ থৈ দিলে। তাৰপিছত ভাত পানী বনালে আৰু চাওকচোন ইমান দাম লৈছে আঞ্জিৰ আৰু ইমান কম আহিছে মানে। এইটো জিৰাফ আলফুল এইটো কি ওলাইছে বকেলো এইটো মহ ওলাইছে মহ আলফুলে আমাৰ গৰু ছাগলীবোৰ চাই খুব বেছি ভাল পায়। বাহিৰত গৈ গৈ তাই গৰু ছাগলী দেখাই ফুৰিব লাগে। আজি অকণমান মোবাইলতে দেখাই দিলোঁ, তাই কিমান ফূৰ্তি পাইছে চাওকচোন। বেছিকৈ বাৰু মোবাইল চাবলৈ নিদিওঁ, অকণমান দেখাই দিলে। তাৰপিছত এয়া মই কাচকল ফ্ৰাই কৰি আছোঁ গুডুৰ কাৰণে। আৰু আজি মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ।